বাংলাদেশত বৃদ্ধি হিন্দু নিৰ্যাতন ধাৰাবাহিক নিৰ্যাতনত শংকিত হিন্দু দ্ৰুতগতিত হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা বাংলাদেশত হিন্দু সমাজ বিশেষৰূপে অনুসূচিত জাতি তথা জনজাতি সমাজক ইছলামী কণ্টৰপন্থী জেহাদীৰ দ্বাৰা উৎপীড়ন কোনো নতুন কথা নহয় বাংলাদেশত হিন্দুৰ নিৰন্তৰ হ্ৰাস পোৱা জনসংখ্যাত 1951 চনত 22% পৰা বৰ্তমান 7.95% পৰিসংখ্যাই কয় যে তেওঁলোকৰ সন্মুখত অস্তিত্বৰ সংকট বিদ্যমান বাংলাদেশত হিন্দু নিগ্ৰহৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰএছএছৰ বাংগালুৰুত অনুষ্ঠিত অখিল ভাৰতীয় প্ৰতিনিধি সভাতো আলোচিত চুবুৰীয়া ৰাষ্ট্ৰত হিন্দু নিৰ্যাতনৰ প্ৰসংগ নিৰ্যাতিত হিন্দুৰ কাষত থিয় দিব আৰএছএছে বুধবাৰে আৰএছএছৰ উত্তৰ অসম প্ৰান্তৰ সংঘ চালক ডক্টৰ ভূপেশ শৰ্মা আৰু কাৰ্যবাহ খগেন শইকীয়াই কেশৱধামত সম্বোধন কৰিলে সংবাদমেল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অখিল ভাৰতীয় প্ৰতিনিধি সভা 2025 জনসভা বিদ্যাকেন্দ্ৰ বেংগালুৰুত অনুষ্ঠিত হৈছিল অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ প্ৰস্তাৱ বাংলাদেশৰ হিন্দু সমাজৰ সৈতে ঐক্যবদ্ধভাৱে থিয় হোৱাৰ আহ্বান অখিল ভাৰতীয় প্ৰতিনিধি সভাই বাংলাদেশত হিন্দু আৰু অন্য সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত ইছলামী কট্টৰপন্থীৰ দ্বাৰা অবিৰাম হৈ থকা হিংসা অন্যায় আৰু উৎপীড়নৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰে স্পষ্টৰূপে মানৱাধিকাৰ উলংঘনৰ গভীৰ বিষয় বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মত প্ৰকাশ কৰে 1925 চনত ডক্টৰ কেশৱ বলিৰাম হেডগেৱাৰে প্ৰতিষ্ঠা কৰা আৰএছএছৰ শতবৰ্ষ কিদৰে উত্তৰ অসম প্ৰান্তই শাখা বিস্তাৰেৰে কৰিব তাৰো আভাস দিলে কাৰ্যবাহ খগেন শইকীয়াই প্ৰতিখন জিলাত হ'ব হিন্দু সন্মিলন অনুষ্ঠিত কৰা হ'ব সামাজিক সদ্ভাৱ বৈঠক আৰএছএছে পাতিব যুৱ আৰু প্ৰবুদ্ধ নাগৰিকৰ সন্মিলন বিজয়া দশমীত গণবেশত উদযাপন হ'ব শতবৰ্ষৰ প্ৰতিষ্ঠা দিৱস এই শতবৰ্ষৰ প্ৰাৰম্ভণি কাৰ্যক্ৰম আমাৰ বিজয়া দশমী উৎসৱৰে আৰম্ভ হ'ব গোটেই ভাৰতবৰ্ষতে সংঘৰ স্বয়ংসেৱকসকলে সেইদিনা উৎসৱ কৰিব বিজয়া উৎসৱ আৰু সেই উৎসৱত গণবেশত উপস্থিত থাকিব গণবেশত এই কাৰ্যক্ৰমটো হ'ব বিজয়া দশমীৰ দিনা ঠিক তেনেকুৱাকৈ আমাৰ কামেই হ'ল সম্পৰ্ক আমি প্ৰত্যেক ঘৰলৈকে আমাৰ এই বাৰ্তা লৈ যাম সংঘৰ যিবিলাক কাম হৈ আছে সম্পৰ্কৰ জৰিয়তে আমি সমাজ উদ্ধাৰণৰ চেষ্টা কৰোঁ গতিকে আমি ব্যাপক গৃহ সম্পৰ্ক কৰিম প্ৰত্যেক গাঁৱত ঘৰে ঘৰে আমি কওঁ ঘৰ ঘৰ সম্পৰ্ক এইটো হ'ব আপোনাৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহ সদ্ভাৱ বৈঠক হ'ব আমাৰ কাৰণ সামাজিক সদ্ভাৱ আমি দেখিছোঁ কিমান ধৰণৰ বিনষ্ট হ'ব ধৰিছে বিভিন্ন বিভেদকামী শক্তি এইবিলাক নষ্ট কৰাৰ চেষ্টা কৰে দেশত সংঘৰ শক্তিৰো আভাস দিলে দুই স্বয়ংসেৱকে আমাৰ গোটেই দেশত জিলা আছে 924খন তাৰে পূৰ্ণ জিলা কাম হোৱা 175 পাঁচটা শাখা জিলা কেন্দ্ৰ আছে আমাৰ 687 গোটেই দেশতে খণ্ড আছে মুঠ খণ্ড আছে 6618 তাতে শাখা লাগে 6112 তাৰে পূৰ্ণ খণ্ড আছে আমাৰ সকলোতে কাম থকা 1721 1721 ঠিক তেনেকৈ গোটেই দেশতে আমাৰ মণ্ডল আছে 58,939 পূৰ্ণ মণ্ডল আছে 2378 তাত শাখা লাগে 30,770 এনেকুৱাকৈ মুঠ নগৰ আছে আমাৰ 2556 শাখাযুক্ত নগৰ অন্য 2476 ন্যূনতম শাখা মই যে কৈছোঁ দুটা শাখা তেনেকুৱা নগৰো আছে আমাৰ 2061 এতিয়া মূল যিটো আমাৰ কাম শাখাৰ যিটো স্থান এই শাখাৰ স্থান এইবাৰ 2025 ত 51,710
হিন্দু সন্মিলনৰ দ্বাৰা সংঘৰ শক্তি বৃদ্ধিৰ লগতে হিন্দু চেতনা সৰ্বত্ৰ সঞ্চাৰ কৰাৰ পৰিকল্পনা RSSৰ। একে সময়তে শক্তিশালী কৰাৰ চেষ্টা RSS দৰ্শনেৰে আগবাঢ়ি যোৱা দল সংগঠনক। বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।